এই ৰখ বুলি কৈছোঁ না, তোকে কৈছোঁ ভিডিঅ'টো লাইক কৰ আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাওক। আজিৰ ভিডিঅ'টো থাম্বনেইল চাই নিশ্চয় গম পাইছে আপুনি। তহঁতকে কৈছোঁ থাম্বনেইল চাই নিশ্চয় গম পাইছে, তো ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি লওক। সদায় ভিডিঅ' বনাই আছোঁ, আপোনালোকে চাবা কিয় টান পায়। ইমান কষ্ট কৰি ভিডিঅ' এটা বনাই আপলোড দিওঁ, আপোনালোকে স্কিপ কৰি চাই ভিডিঅ'বোৰ। আজিৰ ভিডিঅ'টোত লাইক কৰ আৰু শেষলৈকে চাওক, ঠিক আছে। এইটো শিঙি মাছ হয়, শিঙি মাছ। আৰু ইয়াৰ কিলো কিমান জানে আপোনালোকে? আমাৰ ইয়াত বৰ্তমান 400 টকা কিলো। মানে মই মাছবোৰৰ লগতে আপোনালোকক দামো কৈ আছোঁ। মানে মই জানাকেইটা দাম কম আৰু আপোনালোকৰ ফালে দামটো কেনেকুৱা আৰু আমাৰ ইয়াত দামটো কেনেকুৱা, আপোনালোকৰ কিবা পাৰ্থক্য আছে নে চাই ল'ব আপোনালোকে। 400 টকা শিঙিৰ কিলো। আৰু এই মাছ লোকেল মাছ, চালানী মাছ, শিঙি মাছ, চিতল মাছ, কি লাগিব আপোনালোকক? চব আছে। তো আজিৰ ভিডিঅ'টোত মাছ প্ৰেমীসকলৰ কাৰণে, আজিৰ ভিডিঅ'টোত আপোনালোকে যদি মাছ খাই ভাল পায় সিহঁতৰ কাৰণে। আৰু কি মাছ লাগিব আপোনালোকক? আজিৰ ভিডিঅ'টোত সকলোবোৰ মাছ থৈ দিছোঁ মই। তো আপোনালোকে ভিডিঅ'টো দেৰি নকৰি শেষলৈকে চাব। আৰু যদি ভাল লাগে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব। তো গাইজ আজি কেনেকুৱা হ'ল, মানে মই ফিচাৰীত মাছ মাৰিছিলোঁ আৰু মাছ মাৰি মানে মই ডাকত গ'লোঁ। ডাকত মাছ বিকি থকা সময়ত মানে মই ভাবিলোঁ যে আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ লৈ যাওঁ। মানে ডাকৰ যিখিনি আমি য'ত মাছ বিকোঁ, মানে ডাকৰ যিটো পৰিৱেশ আৰু কি মাছ ওলাইছে, মই ভাবিলোঁ যে আপোনালোকক দেখুৱাৰ কাৰণে ভিডিঅ' এটা ধুনীয়াকৈ বনাই লৈ যাওঁ। আৰু সেই ভিডিঅ'টো বনাই আনি ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ নে কি ক? তো আপোনালোকে ধৈৰ্য সহকাৰে আজিৰ ভিডিঅ'টো উপভোগ কৰক। জয় জুবিন দা। দেখুৱাইছোঁ আপোনালোকক। এয়া বিগ কুচিয়া, মানে ডাঙৰ কুচিয়া ওলাইছে। এইবোৰ চাওঁ, বহুত ডাঙৰ। ইয়াৰ কিলো মানে 500 টকা মানে উঠিছে। 500 টকা কিলো উঠি আছে। আৰু কোনোবাই বেছি দিলে মানে দি দিব পাৰে, নিদিব পাৰে, নাজানো কিমানত দিয়ে, কিন্তু 500 টকা চলি আছে, দিয়া নাই। ডাঙৰ কুচিয়া হয়, চাওক। এয়া ডাকত আহিছোঁ মই আজি আপোনালোকক মাছ দেখুৱাবলৈ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আপোনালোকক আৰু ডাঙৰ মাছ দেখুৱাইছোঁ। নানান ধৰণৰ মাছ আছে, মানে লোকেল মাছ, চালানী মাছ, বহুত মাছ আছে। আৰু ইয়াৰ চাওক চিতল মাছ, আৰি মাছ, এয়া ৰূপচান্দা, মিৰিকা। এইফালে চাওক, এইটো আৰি আৰু এইফালে এই দুটা চিতল, ডাঙৰ চিতল, মানে 5 কিলো মান হ'ব পাৰে। আৰু চিতলৰ কিলো মানে 450 টকা কৈছে এয়া মাছৰ বেপাৰী। আৰু এইফালে আৰি যি আছে এইটো 400 টকা কৈছে, চিতল 450 কৈছে। আৰু আপোনালোকক শেষলৈকে ভিডিঅ'টো চাওক, লাইক কৰক আপোনালোকে যদি লাইক কৰা নাই। এয়া চাওক, এয়া মিৰিকা, কাৱৈ, মানে কি ক'ম আৰু ইমান মাছ ওলাইছে মানে ডাকত। ভাল লাগে, কিবা এটা চাই কেনে ভাল লাগে। মাছবোৰ মানে বহুত ধৰণৰ মাছ, বহুত জেগাৰ পৰা মানে মাছবোৰ আহে। সদায় পুৱা আহে, পুৱা 6টা বজাৰ পৰা 7:30লৈকে আমাৰ ওচৰৰে আদাবাৰী ডাকত মানে এই মাছবোৰ উলিওৱা হয়। আদাবাৰী 6টা বজাৰ পৰা 7:30লৈকে মৰ্ণিং। এয়া চাওক আৰি মাছ, এইটো বিগ আৰি, আপোনালোকে দেখিছেনে? মোনাখনৰ ওপৰত ডাঙৰ আৰি হয় এইটো, মানে 10 কিলো মান হ'ব। দামো বহুত হ'ব, দাম সোধা নাই মই। আৰু এইফালে সৰু মাছ, এইবিলাক ৰৌ মাছ, মিৰিকা মাছ, মানে ডাকত মানে সৰু মাছ এইবিলাক, কিন্তু আমাৰ ঘৰত আনিলে এইকেইটাই ডাঙৰ। আৰু এতিয়া ডাকৰ ভাষাত ক'ব গ'লে এইবিলাক গোটেই সৰু প্ৰজাতিৰ মাছ আছে, যদি এইবিলাক মাছ মানে এইফালে চাওক, কাৱৈ, গৰৈ, লোকেল মাছ এইবিলাক। আপোনালোকে মানে ডাকৰ ফালে আহিলে মানে মাছ বহুত কম দামত কিনিব পাৰি। আপোনালোকে চাব চোক বাৰ আহি কেনে, আপোনালোকৰ ওচৰে পাজৰে যি ডাক চলি থাকে তাত যাব কেতিয়াবা মাছ খাবৰ ইচ্ছা গ'লে, আপোনালোকে নিশ্চয় মানে নিজৰ চক বজাৰতকৈ ডাকত বহুত কম দামত পোৱা যায়। এই আছে কমলকাট, সেইবিলাক আছে বিকেট। এইফালে আছে মোৱা মাছত
200 টকা কিলো চলি আছে, কিলো 200 টকা। এয়া চাওক মৰ্ণিং মানে 6টা বাজিছে এতিয়া, আৰু পুৱা এইবিলাক বেপাৰী মাছ বিক্ৰেতা মানে ইমান মানুহৰ ডাকত। আৰু এতিয়া মানে এই আৰিটো এইফালে এনেকুৱাকৈ থৈ দিছে। মানে ময়ো মাছ বিকিব আনিছিলোঁ, মোৰ মাছকেইটা বিকা শেষ হ'ল। মই আনিছিলোঁ শ'ল মাছ আৰু দাম ভালেই গৈছে আজি। মাজে মাজে আপোনালোকক দেখুৱাই থাকিম, যদি ডাকত আহোঁ এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোক।